নমস্কাৰ সুপ্ৰভাত ওয়েলকাম টু ৰেপিড' ডিউটি ডে 7 অন ডিউটি হৈ গ'লোঁ হয় আপুনি লোকেশ্যনতে আছেনে হয় লোকেশ্যনতে আছো আহক ঠিক আছে দিয়ক মই গৈ আছোঁ তো এতিয়া কাষ্টমাৰজনীক ল'বলৈ যাওঁ আৰু কাষ্টমাৰজনীক ল'বলৈ ঘৰ আহি পালোহি তেখেতৰ আৰু এইটো যে মই হয় আৰু মোৰ প্ৰথমটো অৰ্ডাৰ কমপ্লিট কৰিলোঁ খানাপাৰা বাছ ষ্টেণ্ডতে কাষ্টমাৰজনীক নমাই দিলোঁ আৰু এইটো অৰ্ডাৰৰ পৰা মোৰ ইনকাম হৈছে 80 টকা ইনকাম হৈছে আৰু ভাল এটা ৰেটিং দি কাষ্টমাৰজনীক বিদায় দিলোঁ প্ৰায় আধা ঘণ্টা ৰখাৰ পিছতহে মোৰ ছেকেণ্ড অৰ্ডাৰটো লাগিলে হেল্ল' হয় মই আপোনাৰ লোকেশ্যন পালোহি আহিলে আমি হাউচ নম্বৰ 5 আহক দাদা মই গুড কৰিলোঁ হয় হয় মই হাউচ নম্বৰ 5 তলতে আছোঁ আপুনি আহক আৰু ছেকেণ্ড অৰ্ডাৰত মোৰ ইনকাম হ'ল 35 আৰু এইটো অৰ্ডাৰৰ পৰা মোৰ ইনকাম হৈছে 47 আৰু এয়া মোৰ আহি পালে 4 নম্বৰ অৰ্ডাৰটো একচেপ্ট কৰি ল'লোঁ কাষ্টমাৰজনক এই বিল্ডিঙৰ পৰা পিক আপ কৰিবলৈ আহিছিলোঁ তো এই অৰ্ডাৰটো কমপ্লিট কৰিলোঁ আৰু এইটো অৰ্ডাৰৰ পৰা মোৰ ইনকাম হৈছে 62 তো এতিয়া পাহাৰৰ পৰা নামি গৈ আছোঁ আৰু এটা অৰ্ডাৰ লাগিছে সেই কাষ্টমাৰজনীক পিক আপ কৰিবলৈ গৈ আছোঁ তো এইটো অৰ্ডাৰৰ পৰা মোৰ ইনকাম হৈছে 91 6 নম্বৰ অৰ্ডাৰ ইনকাম হ'ল 31 7 নম্বৰৰ ইনকাম হ'ল 44 আৰু 8 নম্বৰৰ ইনকাম হ'ল 28 আৰু আজিৰ দিনটোৰ শেষৰ অৰ্ডাৰটো মানে 9 নম্বৰ অৰ্ডাৰটো তো কাহিলীপাৰাতে নমাই দিলোঁ আৰু এইটো অৰ্ডাৰৰ পৰা ইনকাম হ'ল 42 4 ঘণ্টা ডিউটি কৰিলোঁ আজি কিমান টকা ইনকাম হ'ল তো 4 ঘণ্টাত মই 9টা অৰ্ডাৰ কমপ্লিট কৰিলোঁ আৰু মোৰ ইনকাম হৈছে 459 আৰু মোৰ তেলৰ খৰচটো কিমান হৈছে এতিয়া আপোনালোকক দেখুৱাই আছোঁ বাইকখন মোৰ প্ৰায় 58 কিলোমিটাৰ চলিলে যিহেতু মোৰ বাইকখনে 60 পৰা 65 মাইলেজ দিয়ে ধৰি লওক 100 টকাৰ তেল গ'ল আৰু